হেল্ল' গাইজ, আজি আপোনাক কেইটামান টিপছ দিম যিটো লাষ্টৰ টিপছবিলাক আৰু মানে মজাদাৰ। চ' সেইটো কাৰণে আমি বহি যাওঁ। ইয়াত ফাৰ্ষ্ট আমি কীবৰ্ডত আহিলোঁ। ইয়াতে আহি কীবৰ্ডত লিংগুৱেজ, কেতিয়াবা আমাৰ লিংগুৱেজ এটাই হয়, আমি জাষ্ট ইংলিছহে দিব পাৰোঁ। ইয়াৰ পৰা আপুনি লিংগুৱেজত আহি আপোনাৰ মন চাই যিকোনো আপুনি লিংগুৱেজ ইয়াৰ পৰা চিলেক্ট কৰিব পাৰে। চ' ইয়াতে কীবৰ্ডত আহি ইয়াতে বিভিন্ন ধৰণৰ লিংগুৱেজ আপোনাৰ যিটো ভাল লাগে ইয়াৰ পৰা আপুনি চিলেক্ট কৰিব পাৰে। আপনি বিভিন্ন ধৰণৰ ইয়াতে লেংগুৱেজ পাই যাব। আপোনাৰ মন চাই যিকোনো লেংগুৱেজ আপুনি ইয়াৰ পৰা চিলেক্ট কৰক। ভিডিঅ'টো স্কিপ নকৰিব, লাষ্টৰ টিপছবিলাক আৰু মানে ৰোমাঞ্চকৰ আহি যাব, যিটো আপুনি জানিলেও আৰু ৰোমাঞ্চকৰ হৈ যাব। চ' সেইটো ইয়াতে আহি লেংগুৱেজটো চিলেক্ট কৰি ইয়াতে ডান কৰি দিলেই আপোনাৰ লেংগুৱেজ হৈ গ'ল। ইয়াতে আহি এতিয়া আহি যাম আমি থিমছ। চ' থিমছটো মানে কি, আমাৰ কীবৰ্ডৰ যিটো বেকগ্ৰাউণ্ড হয়, বেকগ্ৰাউণ্ডৰ আপুনি ইয়াৰ পৰা কালাৰিং চইচ কৰিব পাৰে, পিক্স দিব পাৰে, বিভিন্ন ধৰণৰ ইয়াতে কালাৰিং চাই আছে। চ' ইয়াৰ পৰা আপুনি কালাৰিং দিব পাৰে। চ' মই ইয়াৰ পৰা এটা কালাৰ চইচ কৰিলোঁ। চইচ কৰি ইয়াতে চাব, যদি কীবৰ্ড এনেবল কৰে, চ' ইয়াতে আপুনি ইয়াতে চাইজবিলাক চাইছে। চ' ইয়াত এইটো চইচ কৰি এপ্লাই কৰি দিলে আপোনাৰ চাব ইয়াতে কীবৰ্ডৰ বেকগ্ৰাউণ্ড যিটো কালাৰ আছিল, কালাৰটো চেঞ্জ হৈ গৈছে। এগেইন আপুনি এনেকৈ আৰু আপোনাৰ ইমেজ দিব পাৰে। আপুনি যদি গেলাৰীৰ পৰা ফটো দিব পাৰে। চ' ইয়াৰ পৰা মই গেলাৰীৰ পৰা এটা ফটো ল'লে ইয়াতে আপুনি চাই আছে, মই ইয়াতে মিলাই দি আছোঁ। দিয়াৰ পিছত যদি আপোনাৰ এডজাষ্ট হৈ যায়, তাৰপিছত নেক্সটত ক্লিক কৰি দিব। চ' এইটো হৈ গ'ল। ইয়াৰ পৰা আপুনি চাইছে এডজাষ্ট ব্ৰাইটনেছ আপুনি কৰিব পাৰে, কেনেকৈ ৰাখিব পাৰে। চ' সেইটো আমি মিলাই দি আছোঁ। আপোনাৰ যেনেকুৱা ভাল লাগে সেনেকৈ কৰিব। হৈ যোৱাৰ পিছত ইয়াতে ডানত ক্লিক কৰি দিব। চ' ইয়াতে আপুনি চাইছে হৈ যোৱাৰ পিছত ইয়াতে আপুনি চাইছে মোৰ কীবৰ্ডৰ যিটো বেকগ্ৰাউণ্ড, চ' বেকগ্ৰাউণ্ডটো চেঞ্জ হৈ গ'ল। এতিয়া আহি আছে আপোনাৰ এই যিটো ৰোমাঞ্চকৰ টিপছ। চ' সেইটো হ'ল কি, আমাৰ ইউটিউবৰ ডাৰ্কনেক অপশ্যন। চ' আমি কেইটামান ডাৰ্ক অপশ্যন কৈ দিম। ইয়াত ফাৰ্ষ্ট আপুনি নিজৰ লগত আহি ছেটিঙত আহিব। ছেটিঙত অহাৰ পিছত ইয়াতে জেনেৰেলত আহি ইয়াতে আপুনি ওপৰত চাইছে জেনেৰেল। চ' জেনেৰেলত আহিব। আহি যোৱাৰ পিছত ইয়াতে ডাৰ্ক থিম। চ' ডাৰ্ক থিম কৰিব পাৰে। মই আপোনাক কেইটামান আৰু এপছৰ ডাৰ্ক থিম আপোনাক ইয়াতে শ্বেয়াৰ কৰিম। চ' ভিডিঅ'টো স্কিপ নকৰিব। চ' এটা ডাৰ্ক থিম হৈ গ'ল। এতিয়া আমি আহি যাম ফেচবুক লাইভ। চ' ফেচবুক লাইভত আমি ডাৰ্ক থিম ইউজ কৰিব পাৰোঁ। ইয়াত ফাৰ্ষ্ট আপুনি থ্ৰী লাইনত ক্লিক কৰি ইয়াতে তলফালে আহি ছেটিঙৰ তলতে চাব ডাৰ্ক থিম। চ' ডাৰ্ক থিম ইয়াতে আপুনি ফেচবুকতো হৈ গ'ল। এতিয়া আমি হোৱাটছআপৰ ডাৰ্ক থিমো আহিছে। চ' ইয়াতে আপুনি ছেটিঙত আহিব। ছেটিঙত আহি চাৰ্ট অপশ্যনত আহিব। চাৰ্ট অপশ্যনত আহি ইয়াতে ডাৰ্ক থিম যিটো পাই যাব, ইয়াতে লাইটিং দিলে হোৱাইট হৈ যাব আৰু ডাৰ্ক দিলে ব্লেক হৈ যাব। এতিয়া আহি যাম আমি হোৱাটছআপটো হৈ গ'ল। এতিয়া যাম এমএক্স প্লেয়াৰ আপুনি ডাৰ্ক থিম কৰিব পাৰে। চ' সেইটো হ'ল আপুনি থ্ৰী লাইনত ক্লিক কৰি ইয়াতে চাব ডাৰ্ক থিম। চ' ডাৰ্ক থিম আপুনি কৰিব পাৰে। চ' এইটো হ'ল এমএক্স প্লেয়াৰৰ ডাৰ্ক থিম। এতিয়া লাষ্টৰ ডাৰ্ক থিম এইটো। আৰু এটা ডাৰ্ক থিম হৈছে ইউটিউব ষ্টুডিঅ'। আপুনি যদি ইউটিউবাৰ হয়, চ' সেইটো আপুনি ইউজ কৰি থাকে। ইয়াতে ইউটিউব ষ্টুডিঅ'ত আহিছে। অহাৰ পিছত ইয়াতে আপুনি নিজৰ লগত ক্লিক কৰি ইয়াতে ছেটিং অপশ্যন যিটো আছে, ছেটিঙত যাই তলতে চাব ডাৰ্ক থিম অপশ্যন যিটো আছে, ইয়াতে ডাৰ্ক থিম হৈ গ'ল। এইটো হ'ল ইউটিউব ষ্টুডিঅ', আপুনি যে ইউটিউবাৰ হয়। আৰু লাষ্টৰ যিটো ডাৰ্ক থিম হ'ল, চ' সেইটো হ'ল যে আপুনি যিটো ভিডিঅ' ইউটিউবৰ পৰা চাই আছে, সেই ভিডিঅ'ৰ তলতে আপুনি ছাবস্ক্ৰাইবৰ বটন চাব। চ' সেইটো আপুনি ছাবস্ক্ৰাইব কৰি দিব। কিন্তু ইয়াতে ছাবস্ক্ৰাইব নকৰিলে আপুনি এইবিলাক অপশ্যন ক'ত পাব? এইবিলাক মানে ফিউচাৰ নিউ আপডেট আপুনি ক'ত পাব? সেইকাৰণে এইটো আপোনাৰ কাৰণে লাষ্টৰ ধুনীয়া এটা টিপছ। আপুনি ইয়াতে ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।